বহাগে আৰম্ভ কৰিছে বছৰটো গতিকে বহাগে আৰম্ভ কৰা বছৰটো যাতে আমাৰ সকলোৰে কাৰণে আশাৰ বছৰ হয় এই এপ্ৰিল অহা এপ্ৰিল এই বছৰটো আমাৰ কাৰণে অতি গুৰুত্বপূৰ্ণ বছৰ এই বছৰটোত আমি সিদ্ধান্ত ল'ব লগা বছৰ আৰু সিদ্ধান্ত পাবলগীয়া বছৰ এইখিনি সময়তে আমাক কেতবোৰ ফলাফল লাগিব আৰু বিশেষকৈ অসমৰ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মাৱলম্বী লোকেৰে গঠিত আমাৰ খিলঞ্জীয়া মানুহৰ এইখন অসমত যাতে প্ৰভুত্ব থাকে সৰ্বকালৰ কাৰণে যাতে নিৰ্ণায়ক অধিকাৰ নিশ্চিত হয় তেনে ফলাফল আমাক লাগিব আৰু অসম চুক্তিৰ ৬ নম্বৰ দফাৰ আধাৰত ন্যায়াধীশ বিপ্লৱ শৰ্মা সমিতিয়ে প্ৰতিবেদন দিছে ৰক্ষা কৱচ কেনেধৰণৰ হ'ব লাগে আৰু অসম চৰকাৰে ইতিমধ্যে কৈছে যে ৬৭টা বিষয়ৰ ভিতৰত অসম চৰকাৰ আওতাত থকা বিষয়বোৰ কাৰ্যকৰী কৰিব ইতিমধ্যে ৩৮টা বিষয়ৰ ওপৰত সিদ্ধান্ত হৈ গ'ল আৰু কেতবোৰ বিষয় আছে আৰু বাকীবোৰ বিষয় কেন্দ্ৰীয় চৰকাৰ আওতাৰ ভিতৰত পৰিব কিন্তু আমি কৈছোঁ যে দুইখন চৰকাৰে উভয় চৰকাৰে গোটেইবোৰ পৰামৰ্শ কাৰ্যকৰী কৰিব লাগিব আৰু এতিয়া আটাইতকৈ প্ৰয়োজনীয় কথাটো হ'ল যে আমাৰ স্থানীয় নিকায় বিধানসভাৰ সংসদত অসমৰ খিলঞ্জীয়া মানুহৰ কাৰণে ১০০% আসন আমাক সংৰক্ষণ লাগে কাৰণ খিলঞ্জীয়া মানুহে শাসন কৰাৰ অধিকাৰ পাব লাগিব অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ কাৰণে যিখিনি আসন সংৰক্ষণ হৈ আছে সেইখিনি আসনত অবৈধ বাংলাদেশীয়ে নিৰ্বাচন খেলিব নোৱাৰে বাকী থকা আসনবিলাকতো আমাৰ খিলঞ্জীয়া মানুহৰ কাৰণে সংৰক্ষণ হ'ব লাগিব খিলঞ্জীয়া মানুহে যাতে সকলোবোৰ আসনত যাতে একমাত্ৰ খিলঞ্জীয়া মানুহে যাতে পাব পাৰে তাৰ কাৰণে আসন সংৰক্ষণ লাগিব আৰু এই বছৰটোত সাংবিধানিক ৰক্ষা কৱচ হিচাপে অসমৰ স্থানীয় নিকায় বিধানসভাৰ সংসদৰ ১০০% আসন যাতে সংৰক্ষণ কৰে তাৰ কাৰণে প্ৰয়োজনীয় সংবিধান সংশোধন লাগিব সংশোধন চৰকাৰে কৰিব লাগিব আৰু সকলো জাতি জনগোষ্ঠীৰ সমপ্ৰতিনিধিত্বৰে এখন উচ্চ সদন লাগে এতিয়া বহুত অসমৰ সৰু সৰু জাতি জনগোষ্ঠী আছে যি বিধানসভাই নাপায়গৈ গতিকে এখন উচ্চ সদন আমি বিচাৰি আছোঁ সকলো জাতি জনগোষ্ঠীৰ সমপ্ৰতিনিধিত্বৰে সেইখনো আমি এই বছৰটোত বিচাৰিছোঁ সংবিধান সংশোধন দৰকাৰ হ'ব অসমৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষাৰ কাৰণে সংবিধান সংশোধন লাগিবই আৰু বিপ্লৱ শৰ্মা কমিটিয়ে ইনাৰ লাইনৰ কথাও কৈছে মুঠৰ ওপৰত এই বছৰটোত আমাক সাংবিধানিক ৰক্ষা কৱচৰ ফলাফল আমাক লাগে আৰু সেই ফলাফল আমি বিচাৰিছোঁ আৰু এই বছৰটোত যাতে এই ফলাফল পাব পাৰোঁ সেই লক্ষ্যৰে আমি আগবাঢ়ি যাম এই দিশত আমি ৰাইজৰ অভিভাৱকত্ব বিচাৰিছোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330